মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হৈ যোৱা তোমালোকৰ প্ৰি ফাইনেলৰ জেনাৰেল মেথছৰ সলিউশন কৰিম। ঠিক আছে, তোমালোকৰ MCQ খিনি আৰু যিহতে MCQ খিনি চাইছা, যিহতে তোমালোকৰ কমন নপৰা কোৱেশ্চন বিলাক চাব খোজা, তেনেহলে তোমালোকে ভিডিঅটো ভালেখিনি স্কিপ কৰি দিয়া। ঠিক আছে, আৰু তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ লাগিলে এইটো নম্বৰত তোমালোকে হলে PDF বনাই পঠাই দিবা, নহলে ভালকে ফটো মাৰি HD কৰি পঠাই দিবা। ঠিক আছে, PDF বনাই পঠাই দিলে অলপ ভাল হয়। ঠিক আছে, তোমালোকৰ 45টা MCQ জানাই তোমালোকৰ এইটো, যিহেতু শোণিতপুৰ স্কুলৰ ডিস্ট্ৰিক্টৰ পৰা চাই আছা, তোমালোকৰ কোৱেশ্চন পেপাৰ ওলাই লবা। প্ৰথমতে কি কৈছে, আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ গসাগু আৰু লসাগুৰ অনুপাত। আটাইতকৈ সৰু যৌগিক সংখ্যা। তোমালোকৰ প্ৰথমতে জানিব লাগিব যৌগিক সংখ্যা কি। আটাইতকৈ সৰু যৌগিক সংখ্যা, যৌগিক সংখ্যা সেই সংখ্যাবোৰ যিবিলাকৰ, ভালদৰে শুনিবা, যিবিলাকৰ 1 সেই সংখ্যাটো আৰু এটা বেলেগ উৎপাদক থাকে। যেনেকুৱা 1ৰ তোমালোকৰ 1 আৰু 1 উৎপাদক থাকে। ঠিক আছে, মৌলিক এইটো 1 কিন্তু মৌলিক নহয়। আটাইতকৈ সৰু যৌগিক সংখ্যা হ'ব 4। ইয়াৰ এটা উৎপাদক 1 হয়, মানে 1ৰে হৰণ যায়, 4ৰে হৰণ যায় আৰু কিহেৰে যায়, 2ৰে। আটাইতকৈ সৰু যৌগিক কি হয়, তোমালোকৰ 2। আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা, হয় তোমালোকৰ 2। ঠিক আছে, আটাইতকৈ সৰু যৌগিক 4, আটাইতকৈ সৰু মৌলিক 2। ইহঁতৰ কি সুধিছে প্ৰথমতে, লসাগু। ঠিক আছে, ইহঁতৰ লসাগু কিমান হ'ব, 4,2, 2ৰে দিলে 2 বাৰ 1, 2 × 2 4, তেনেহলে লসাগু পালো 4। এতিয়া গসাগু কিমান হ'ব, গসাগু হ'ব 4 আৰু 2ৰ মাজত অকল 2 কমন আছে, তেনেহলে গসাগু কিমান হ'ব, গসাগু লিখিলো 4। এতিয়া অনুপাত সুধিছে আমাক, তেনেহলে এটাৰ তলত আনটো হ'ব, 2ৰে কাটিলে 2 বাৰ, 2ৰে কাটিলে 1, মানে ওপৰত থাকিল 2:1। তোমালোকৰ অনুপাতটো হ'ব 2:1। এনেদৰে 2:1 তোমালোকে এনসাৰ পাবা। ঠিক আছে, এই কোৱেশ্চনটো বৃন্দাবন দাসে মোক পঠাই দিছে। ঠিক আছে, নেক্সট কোৱেশ্চনটো তোমালোকৰ অসমীয়াত অলপখিনি দিয়া নাই লাষ্টত, কিন্তু ইংলিছত দি দিছে যে দুটা মৌলিক সংখ্যা, তোমালোকৰ দুটা মৌলিক সংখ্যা দিয়া আছে, য'ত পি সংখ্যাটো কিউতকৈ ডাঙৰ আৰু ইয়াৰ লসাগু কি হ'ব, 2 to 1। ভালদৰে বুজি লোৱা, দুটা মৌলিক সংখ্যা দিয়া আছে। মৌলিক সংখ্যা কোনবোৰ, 2, 3, 5, 7। তাৰপিছত তোমালোকৰ 9 কিন্তু নহয়। ঠিক আছে, 11, 13, 13ৰ পিছত কি হ'ব, 15 নহ'ব, 17, এনেকুৱা যাব। ঠিক আছে, এতিয়া এই মৌলিক সংখ্যাবোৰৰ লসাগু দিয়া আছে 2 to 1। তোমালোকে জানা মৌলিক সংখ্যাৰ লসাগু কি হ'ব, সংখ্যা দুটাৰ গুণফল হ'ব, কাৰণ ইয়াতে কমন 1ৰ বাহিৰে আৰু নাই। গসাগু হলে 1 হল হয়। এতিয়া লসাগু দিছে সংখ্যা দুটাৰ পূৰণফল, মানে পি আৰু কিউ পূৰণ কৰিলে তোমালোকে পাই যাবা 2 to 1। এতিয়া আমাৰ এনেকুৱা দুটা সংখ্যা বিচাৰিব লাগিব যিটোৰ পূৰণফল 2 to 1 হয়। ঠিক আছে, এতিয়া আমি এই দুটা ইনটু কৰিম, 17ৰ লগত 13 ইনটু কৰি চাও আমাৰ কি আহে। 3 × 7 কৰিলে তোমালোকে পাবা 21। 21ৰ 1 হাতৰ থাকিল 2, 3 × 1 3, 5, এক ঘৰ কেনসেল। 1ৰে ইনটু কৰিলে তোমালোকে এইটো পাবা, তেনেহলে 1 প্লাস কৰিলে 12 for 2, তেনেহলে 2 to 1। তাৰমানে এই দুটা ইনটু কৰিলে 2 to 1 হৈ আছে। এতিয়া আমাক প্ৰশ্ন দিয়া আছে যে পি সংখ্যাটো কিউতকৈ ডাঙৰ, তাৰমানে পিৰ মান তোমালোকৰ কি হ'ব, 17 আৰু কিউ তোমালোকৰ কি হ'ব, 13। ঠিক আছে, এতিয়া তোমালোকক সুধিছে যে 3p - q উলিয়াব দিছে। 3p - q, 3pৰ মান কিমান দিয়া আছে, 17, কিউৰ মান কিমান, 13। ঠিক আছে, চাবা 3 × এইটোত ইনটু কৰিলে তোমালোকে 3 × 7 = 21ৰ 1 হাতৰ 2,
3 1 3 51 পাবা 51 পৰা এতিয়া 13 বাদ দিয়া 11 পৰা তোমালোকৰ 3 গলে 8 হ'ব 4 পৰা 1 গলে তোমালোকৰ 3 পাবা তেনেহলে কিমান পালা 38 এতিয়া 38 তোমালোকৰ অপশনটো আহি যাব সি অপশনটো শুদ্ধ হ'ব সো ইয়াৰ তোমালোকৰ বি অপশনটো কোশ্চেন 1 কোশ্চেন 2 দুটাই অশুদ্ধ হৈছে এতিয়া সাম 3 নম্বৰটো শুদ্ধ কৰিব পাৰিছে নেকি সো দুটা সহমৌলিক সংখ্যা কোনবোৰ এইবিলাকো সহমৌলিক হয় সহমৌলিক সংখ্যা হেইবোৰ যিহতৰ মাজত কমন মাত্ৰ 1 থাকে এইবিলাকো কিন্তু সহমৌলিক হয় 4 5 9 10 ঠিক আছে এইবিলাকো সহমৌলিক হয় যাৰ মাজত 1 ৰ বাহিৰে আৰু বেলেগ কমন নাহে তেনেহলে গসাউ কিমান হ'ব 1 হ'ব সহমৌলিক সংখ্যাৰ গসাউ কি হয় 1 হ'ব আৰু লসাগু কি হ'ব সংখ্যা দুটাৰ গুণফল x * y তেনেহলে এটো ঠিকই লিখিছে গসাউ কিমান হ'ব 1 আৰু সংখ্যা দুটাৰ গুণফল লসাগু তেনেহলে সি অপশনটো শুদ্ধ হ'ব নেক্সট কোশ্চেনটো চোৱা তোমালোকৰ ইয়াতে মই সলিউশন কৰি দিছো p স্কয়ার 32/50 তেন্তে p হ'ব সো প্ৰথমতে আমি 2 এৰে কাটিম তোমালোকৰ 32/50 দিয়া আছে 2 এৰে কাটিলে 1 বাৰ কিমান থাকিব 12 ৰ মাজত 6 2 এৰে কাটিলে 25 এতিয়া চোৱা স্কয়ার আছে তেনেহলে কি হ'ব বৰ্গমূল হ'ব তোমালোকৰ ইয়াৰ বৰ্গমূল উলাব লাগিব এতিয়া আমি জানো 16 ক আমি লিখিব পাৰো 4 * 4 এতিয়া ৰুট ওভাৰৰ মাজত দুটা 4 ৰ কাৰণে এটা আহিব 25 ক লিখিব পাৰিবা 5 * 5 দুটা 5 ৰ কাৰণে এটা আহিব এটো কি আকাৰত আছে তোমালোকৰ p/q আকাৰত আছে আৰু p/q আকাৰত আছে মানে কি এটো পৰিমেয় সংখ্যা ক'ব পাৰিবা তোমালোকৰ অপচন বিলাক ইয়াত তলত দিয়া আছে তেনেহলে এটো কি হ'ব পৰিমেয় সংখ্যা হ'ব তোমালোকৰ সি অপশনটো শুদ্ধ হ'ব সবা নেক্সট কোশ্চেন আমাক কি দিয়া আছে নেক্সট কোশ্চেনটো তোমালোকৰ এনেকুৱা ছবি দিয়া আছে ঠিক আছে তোমালোকৰ x দিছে আৰু y দিছে চোৱা x কেনেকে উলাব এই দুটা গুণ কৰি মানে পূৰণ কৰি 3 * 7 তাৰ মানে x ৰ ঠাইত ইয়াতে কি হ'ব 21 x ৰ ঠাইত কি হ'ব 21 আৰু y কেনেকে উলাব এই দুটা পূৰণ কৰি তেনেহলে 4 * 1 4 পাবা 4 ৰ লগত 2 ইনটু কৰিলে 8 পাবা তাৰ মানে y কিমান হ'ব 84 x ৰ মান তোমালোকৰ ইয়াতে মই লিখি দিলো 84 x ৰ মান পাবা 21 x ৰ মান 21 আৰু y ৰ মান 84 তোমালোকৰ বি অপশন শুদ্ধ হৈ আছে নেক্সট তোমালোকৰ সুধিছে আটাইতকৈ সৰু দুটা অংক বিশিষ্ট মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাৰ গসাউ হ'ব সো কোশ্চেনবোৰ তোমালোকে ভালদৰে বুজিবা আটাইতকৈ সৰু দুটা অংক বিশিষ্ট মৌলিক সংখ্যা সো আটাইতকৈ সৰু দুটা অংক বিশিষ্ট সংখ্যাবোৰ লিখি ললো 10 11 তোমালোকৰ 12 এনেকে যাব 13 এতিয়া তোমালোকৰ কি কৈছে দুটা অংক বিশিষ্ট মৌলিক সংখ্যা ইয়াতে প্ৰথমতে কিমান আছে 11 তেনেহলে আটাইতকৈ সৰু দুটা অংক বিশিষ্ট মৌলিক সংখ্যা আমি তোমালোকৰ কিমান পালো 11 এতিয়া আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা প্ৰথমতে আমি মৌলিক সংখ্যাবোৰ উলাই লম 2 3 তোমালোকৰ 5 7 এনেকৈ যায় তেনেহলে আটাইতকৈ সৰু অযুগ্ম কিমান আছে 3 প্ৰথমটোৰ পৰা 11 পাইছো দ্বিতীয়টোৰ পৰা আমি কিমান পালো 3 এতিয়া ইয়াৰ লসাগু কিমান হ'ব চোৱা এই দুটাৰ মাজত মিল নাই মানে 1 ৰ বাহিৰে বেলেগ সংখ্যাৰ হৰণ না যায় তেনেহলে কি কৰিব লাগিব সংখ্যা দুটাৰ গুণ কৰিব লাগিব এতিয়া 11 আৰু 3 ইনটু কৰিলে কি পাবা 3 3 তাৰ মানে তোমালোকে পাই যাবা 33 ঠিক আছে এতিয়া তোমালোকৰ কি দি আছে তলৰ কোনটো পৰিমেয় সংখ্যা চোৱা যেটো পাই দিয়া আছে এটো অপৰিমেয় হ'ব পাই ওপৰত দিয়া থাকক তলত দিয়া থাকক যদি কটাকটি না যায় তেতিয়া বেলেগ কথা কিন্তু কটাকটি নগলে পাইটো সদায় অপৰিমেয় হ'ব ঠিক আছে সবা নেক্সট তোমালোকৰ ডি অপশনটো শুদ্ধ লিখিছে চাও আমি হয় না নাই ওপৰৰ √3 আমি √3 ৰাখিম তলত তোমালোকৰ দিয়া আছে ওপৰত দিয়া আছে √3 তলত দিয়া আছে 27 এতিয়া চাও আমি ইয়াক লিখিব পাৰিবা তোমালোকে 3 ৰে দিলে কিমান বাৰ যাব 9 3 ৰে দিলে 3 বাৰ
তেনেহলে দুটা 3ৰ কাৰণে এটা 3 বাহিৰত আহিব, এটা 3 আছে এটো ভিতৰত যাব। √3 কেনসেল, ওপৰত 1 থাকিল, তেনেহলে 1/3। তোমালোকৰ কি হ'ব, এটো p/q আকাৰত আছে, তাৰ মানে পৰিমেয় সংখ্যা হ'ব তোমালোকৰ, এটো অপশন শুদ্ধ হ'ব। ঠিক আছে। নেক্সট প্ৰশ্নটো তোমালোকৰ সুধিছে যে তলৰ কোনটো সংখ্যাৰ ক্ৰম অনুপাতত থাকিব। ঠিক আছে, ক্ৰম সমানুপাতত থাকিব। চোৱা এইটো অপশন ৰাইট দিছে, আমি চেক কৰি চাম। তোমালোকৰ 10 তাৰ তলত 100, এটা শূন্য কেনসেল, তেনেহলে ওপৰত থাকিল 1, তলত থাকিল 10। এই দুটা কৰি চাম আমি, 3টা শূন্য দিয়া আছে, ইয়াতে তোমালোকৰ 4টা শূন্য দিয়া আছে, তেনেহলে 3টা শূন্য কেনসেল, ওপৰত 1, তলত 10। এইটো আৰু এইটো সমান সমান আছে, তেনেহলে তোমালোকৰ এইটো অপশনে শুদ্ধ হৈ আছে। ঠিক আছে। নেক্সট চোৱা, তোমালোকে আমাক এটা সংখ্যা দিয়া আছে, ইয়াৰ পাৰমাণবিক ৰূপটো সুধিছে। চোৱা প্ৰথমতে সংখ্যাৰ প্ৰথমখিনি লিখি লবা, এই 4 লৈকে, তাৰমানে 7004, এটা ঘৰৰ পিছত তোমালোকে দশমিক দি লবা, ইনটু 10। ঠিক আছে, ইনটু আমি কি লিখিলো 10। এতিয়া এই তোমালোকৰ গোটেই কেইটা ঘৰ কাউন্ট কৰি চোৱা, 3টা 6টা আৰু 3টা 9টা 11টা আছে। ঠিক আছে, এতিয়া 7ৰ পিছতহে লিখিছো, তেনেহলে 11টাৰ পৰা এক ঘৰ বাদ দিব লাগিব, এক ঘৰ বাদ দিলে আমি কি লিখিম, 10 লিখিব লাগিব। ঠিক আছে, তেনেহলে 7.004 ইনটু 10ৰ পাৱাৰ 10, অপশন ডি তেনেকুৱা শুদ্ধ দিয়া আছে। নেক্সট তোমালোকৰ এনেকুৱা প্ৰশ্ন মই কৰাই দিছো। ঠিক আছে, মই কি কৰিছো, চেনেলত কৰা আছে, বহুপদৰ এইটো তোমালোকৰ কোশ্চিন বেংকৰ পৰা দিয়া আছে কোশ্চিনবোৰ, মই এনেকুৱা ৰিলেটেড বহুত কেইটা কোশ্চিন কৰাই দিছো। ঠিক আছে, তোমালোকৰ লাগিলে মই ডেসক্ৰিপশনত লিংকটো দি দিম, দুটা ভিডিও আছে এনেকুৱা, মই দুয়োটা লিংক দি দিম, তোমালোকে চাই ল'বা, এনেকুৱা টাইপৰ প্ৰশ্ন আহে। চোৱা তোমালোকে প্ৰথমতে ইয়াৰ পৰা শূন্য দুটাৰ যোগফল, মানে শূন্য দুটা যদি আমি আলফা বিটা ধৰি লওঁ, দিয়া আছে শূন্য দুটা আলফা বিটা, তেনেহলে যোগফল কি হয়, ফৰ্মুলাৰ মাইনাস এক্সৰ হওক, মাইনাসৰ 3 দিয়া আছে, ডিভাইড বাই এক্স স্কয়াৰৰ হওক, কি পাবা, মাইনাস মাইনাসত প্লাস 3/4। নেক্সট শূন্য দুটাৰ গুণফল কি হয়, তোমালোকৰ ধ্ৰুৱক, ডিভাইড বাই এক্স স্কয়াৰৰ হওক। ঠিক আছে, এতিয়া আমাক কি সুধিছে সেইটো আমাৰ বিচাৰিব লাগিব। তোমালোকৰ দিয়া আছে 1/α প্লাস 1/β, এইটো আমাক সুধিছে। আমি যদি লসাগু লওঁ, তেনেহলে সংখ্যা দুটাৰ পূৰণফল হ'ব, আলফা কেনসেল, বিটা থাকিল, বিটা 1ৰ লগত ইনটু কৰিলে বিটা পাবা, এতিয়া বিটা কেনসেল, তোমালোকৰ কি পাবা, আলফা। এতিয়া আমি যদি অলপ চেঞ্জ কৰি লওঁ, আলফা প্লাস বিটা ডিভাইড বাই আলফা ইনটু বিটা, এতিয়া আলফা প্লাস বিটা মানে আমি পাইছো 3/4, এটো পালো আমি মাইনাসৰ 7/4, 3/4 এটো চেঞ্জ হৈ কি হ'ব, উলটি যাব, তেনেহলে 4 কেনসেল, তোমালোকৰ মাইনাসটো তলত থাকক ওপৰত থাকক একই কথা, 3/7, তাৰমানে এনসারটো আহিব তোমালোকৰ মাইনাসৰ 3/7, ডি অপশনটো লিখিছে, শুদ্ধ লিখিছে। নেক্সট চাবা তোমালোকৰ কি কৰিছে, তোমালোকৰ উক্তি আৰু যুক্তি এনেকুৱা প্ৰশ্ন আহিছে, এনেকুৱা প্ৰশ্ন তোমালোকৰ পাবাই। সো 11 স্কয়াৰ আৰু 12 স্কয়াৰৰ মাজত 22টা স্বাভাৱিক সংখ্যা আছে। সো যদি গ্যাপ 1 থাকে, ইহতৰ মাজত যদি গ্যাপ 1 থাকে, তেনেহলে আমাৰ উলোৱা সহজ, মানে যেটো হৰু দিয়া থাকিব তাৰ লগত 2 ইনটু কৰিবা। যদি গ্যাপ বেছি থাকে তেতিয়া ফৰ্মুলা আছে, সোয়া একচুয়ালি যেটো বেসিক ফৰ্মুলা হেতু মই কৰাই দিছো। বেসিক ফৰ্মুলা হল ডাঙৰটোৰ লগত সৰুটো প্লাস কৰিবা, তাৰ পিছত ডাঙৰটোৰ পৰা সৰুটো বাদ দিবা, মানে a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলা ইউজ কৰিবা, আৰু শেষত আৰু -1 এটা বাদ দিবা। ঠিক আছে, এটো -1 টো কম্পালসৰি, ডাঙৰটোৰ লগত সৰুটো যোগ, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ, তাৰ লগত আৰু 1 বিয়োগ। এতিয়া তোমালোকে ইয়াতে পাবা 33, ইয়াতে 1 হ'ব,
তেনেহলে 33 into 1 মানে তোমালোকে 33 minus 1 সরি এটো তোমালোকৰ 23 হয় 33 নহয় 23 হ'ব 23 পৰা 1 বাদ দিলে 22 রেজাল্ট দুটা সেম আহিছে ঠিক আছে কিন্তু যদি ডিফারেন্স বেলেগ থাকে তেনেহলে এটো নিয়মত নহয় এটো নিয়মত হে হ'ব ঠিক আছে ইয়াতে তোমালোকৰ সোৱা ডিফারেন্স 1 আছে মানে গ্যাপ তো 1 আছে সেই কাৰণে হৈছে এতিয়া এটো তোমালোকৰ শুদ্ধ হৈ আছে এতিয়া 2 নম্বৰ উক্তিটো আমাৰ শুদ্ধ হয় নে নাই চাব লাগিব কি কৈছে যে n + 1 হোল স্কয়ার আৰু n + 2 হোল স্কয়াৰৰ মাজত 2n টা স্বাভাৱিক সংখ্যা আছে এতিয়া আমি চাম ডাঙৰটোৰ লগত সৰুটো আমি প্লাস কৰিম ঠিক আছে তাৰ হোল ইনটু ডাঙৰটোৰ পৰা আমি কি কৰিম n + 2 minus n কি হ'ব মাইনাস সোয়া এই গোটেই চিহ্ন সংখ্যাটোৰ আগত মাইনাস তাৰ মানে n ৰ আগত মাইনাস হ'ব 1 ৰ আগত মাইনাস হ'ব আৰু এটা ফৰ্মুলাৰ এক্সট্ৰা মাইনাস এতিয়া চাবা n আৰু n প্লাস কৰিলে 2n পাবা এতিয়া 2 আৰু 1 প্লাস কৰিলে তোমালোকে 3 পাবা ঠিক আছে এতিয়া সোয়া n ৰ পৰা n আমি বাদ দিছো প্লাস আছে এটা মাইনাস 2 ৰ পৰা 1 বাদ দিলে 1 সো 1 ৰ লগত ইনটু কৰিলে এটো আহিব এতিয়া দুটা n প্লাস 3 minus 1 ইয়াৰ পৰা তোমালোকে যদি ক্যালকুলেট কৰা কি পাবা 2n 3 ৰ পৰা 1 বাদ দিলে তোমালোকে 2 পাই যাবা তাৰ মানে 2n + 2 পালো আমি ঠিক আছে কিন্তু ইয়াতে দিয়া আছে কি 2n টা স্বাভাৱিক সংখ্যা তাৰ মানে এটো অশুদ্ধ দিয়া আছে তোমালোকৰ এটো শুদ্ধ লিখিছে এ শুদ্ধ কিন্তু আর অশুদ্ধ ঠিক আছে নেক্সট আমি কৰি চাম কি দিয়া আছে আমাৰ এই আগৰ কোশ্চেনৰে আৰু দুটা অপচন দিয়া আছিল নেক্সট তোমালোকৰ দিয়া আছে যে kx² + 3x + k বহুপদৰ এটা শূন্য দিয়া আছে তেন্তে k এর মান কি হ'ব সো এনেকুৱা যদি দিয়া থাকে যে এটা শূন্য দিয়া আছে কি কৰিবা x ৰ ঠাইত এই মানটো বহাই দিয়া ইকুৱেল টু কি হৈ যাব ইকুৱেল টু 0 হৈ যাব এতিয়া 2 স্কয়ার মানে 2 * 2 কি পাবা 4 তাৰ মানে 4k প্লাস কি পাবা 6 প্লাস k ইকুৱেল টু 0 4k আৰু 1k পাবা 5k প্লাস আছে এটো সাইডত গলে মাইনাস হ'ব ইনটু আছে এটো সাইডত গলে হৰণ মানে মাইনাসৰ 6/5 তোমালোকৰ কি হ'ব বি অপশন হ'ব নেক্সট কোশ্চেন আছে যে যদি px তোমালোকৰ এটো হয় বহুপদৰ দুটা শূন্য আলফা আৰু বিটা আৰু আলফা প্লাস বিটা ইকুৱেল টু এটো হয় তেন্তে p ৰ মান হ'ব সো প্ৰথমতে আমি আলফা প্লাস বিটা উলিয়াম আৰু আলফা মাইনাস কি আলফা ইনটু বিটা উলিয়াম আলফা প্লাস বিটা মানে শূন্য দুটাৰ যোগফল কি হয় ফৰ্মুলাৰ মাইনাস x ৰ হক ডিভাইড বাই কি হয় x স্কয়াৰৰ হক x স্কয়াৰৰ লগত তোমালোকৰ p দিয়া আছে এতিয়া চাবা মাইনাস মাইনাসত পাবা প্লাস তলত হ'ব p শূন্য দুটাৰ তোমালোকৰ গুণফল ইনটু কৰিলে কি হ'ব ধ্ৰুবক ধ্ৰুবক তোমালোকৰ 3p দিয়া আছে ডিভাইড বাই x স্কয়াৰৰ হক p দিয়া আছে p আৰু p ক্যান্সেল 3 পালা ঠিক আছে এতিয়া আমাক প্ৰশ্নত দিয়া আছে যে আলফা প্লাস বিটা ইকুৱেল টু আলফা ইনটু বিটা আলফা প্লাস বিটা ইকুৱেল টু আলফা ইনটু বিটা সাবা আলফা প্লাস বিটা মানে 2/p ইকুৱেল টু 3 ইয়াৰ তলত আছে 1 হ'ব সোয়া তেনেহলে আমি যদি বজ্ৰ পূৰণ কৰো কি পাম 3p মানে ইয়াৰ লগত ইয়াৰ পূৰণ 2 ৰ লগত 1 2 এতিয়া p ইনটু আছে এটো সাইডত যাই কি হ'ব হৰণ হ'ব তাৰ মানে 2/3 পালা তেনেহলে অপশনটো হ'ব ঠিকে লিখিছে ই অপশনটো নেক্সট ইয়াৰ কেইটা শূন্য আছে প্ৰথমতে আমি এটো পূৰণ কৰি চাম আমাৰ কি হ'ব সবা আমি সমীকৰণটো কি কৰিম পূৰণ কৰিম x তাৰ লগত কি হ'ব x + 3 ইনটু হ'ব -2 তাৰ লগত x + 3 ইনটু হ'ব ঠিক আছে এতিয়া x ইনটু x কৰিলে তোমালোকে x² পাবা প্লাস পাবা 3x ইয়াতে তোমালোকে পাবা -2x
কি হব মাইনাস প্লাসত মাইনাস 6 হব ঠিক আছে x স্কয়ার তোমালোকৰ হৈ যাব এটো ইমপ্লাইজ নহয় সৰি প্লাস x মাইনাস 6 সো এটো এটা দ্বিঘাত সমীকৰণ আমি পালো দ্বিঘাত সমীকৰণ মানে পাৱাৰটো তোমালোকৰ 2 আছে তেনেহলে ইয়াৰ শূন্য কিমানটা ওলাব শূন্য দুটা ওলাব ই শূন্য লিখিছে এটো নহয় শূন্য কিমানটা ওলাব দুটা ওলাব নেক্সট তোমালোকে প্ৰশ্নটো চাইছা কি দিয়া আছে আমাৰ এটা লেখ দিয়া আছে ইয়াৰ কেইটা শূন্য থাকিব সোয়া x অক্ষত তোমালোকৰ একবাৰ কাটিছে ঠিক আছে তেনেহলে ইয়াৰ শূন্যৰ সংখ্যা কি হ'ব এটা হ'ব এটা শূন্য আছে আৰু শূন্যটো হৈছে শূন্য সোয়া px তোমালোকৰ এটা শূন্য আছে আৰু শূন্যটো কিমান হয় তোমালোকৰ 2 এটা শূন্য নাই দুটা শূন্য আছে এটা শূন্য আছে আৰু শূন্যটো শূন্য সোয়া তোমালোকৰ গ্ৰাফটো ইয়াতে সোয়া এনেকুৱা হ'ব লাগিছিল 1 2 এনেকা থাকিব লাগিছিল মানে ইয়াতে ওপৰত কাটিছে সেই কাৰণে এটো অপচনটো বি টো অপচনটো শুদ্ধ হ'ব ঠিক আছে নেক্সট তোমালোকৰ কি দিয়া আছে কি শৰ্তত সমীকৰণৰ মূল দুটা সমমালৰ কিন্তু সমমালৰ নহয় মান হ'ব এটো সাগে condition the roots of equation has equal but opposite in sign ঠিক আছে এটো সমমান হ'ব মাল লিখিছে ইয়াতে মাল নহয় মান হ'ব সমমানৰ কিন্তু বিপৰীত চিহ্নযুক্ত ঠিক আছে কি শর্তত এটো হ'ব ঠিক আছে সোয়া আমি কৰি চাম তোমালোকৰ মান দুটা সমান দিয়া আছে কিন্তু সাপোজ তোমালোকৰ আলফা ইকুয়াল টু বিটা বাট কি আছে চিহ্নটো কি হয় বিপৰীত চিহ্নযুক্ত মানে আলফা সমান সমান মাইনাস বিটা এটো তোমালোকক দিয়া আছে এতিয়া চাম আমি সোয়া এতিয়া আমি কি কৰিম শূন্য দুটাৰ যোগফল উলিয়াম শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা ইকুয়াল টু কি পাবা মাইনাসৰ x ৰ সহগ ডিভাইড বাই তোমালোকৰ কি পাবা x স্কয়াৰৰ সহগ কি আছে p এতিয়া আলফাৰ মান তোমালোকে বহাই দিয়া মাইনাস বিটা প্লাস বিটা ইকুয়াল টু মাইনাস q বাই p সো এটা মাইনাসৰ এটা প্লাসৰ ক্যান্সেল হ'ব শূন্য পাবা মাইনাস q বাই p এতিয়া তোমালোকে বজ্ৰপূৰণ কৰি দিলে সো বজ্ৰপূৰণ কৰিলে তোমালোকে 1 ৰ লগত এইটো ইনটু কৰিলে মাইনাস q এইটো ইনটু কৰিলে তোমালোকে শূন্য পাবা এতিয়া মাইনাস টো এইটো সাইডত গলে তোমালোকৰ কি হ'ব শূন্য তাৰমানে q ৰ মান কি হ'ব শূন্য হ'ব তোমালোকৰ বি অপচনটো ৰাইট হ'ব ঠিক আছে এতিয়া নেক্সট তোমালোকৰ ইয়াতে বামে লিখিছে ৰামে হ'ব এটো ৰামে দ্বিঘাত সমীকৰণৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিব কাৰণে তলত দিয়া স্তৰবোৰ কৰিলে ঠিক আছে তোমালোকৰ কোনটো স্টেপৰ পৰা কোনটো স্টেপ কৰিব লাগিব তাক তোমালোকক খুদিছে ঠিক আছে সো তোমালোকৰ প্ৰশ্ন খুদিছে যে কোনটো স্তৰত ৰামে প্ৰথম ভুলটো কৰিছে সো প্ৰথমতে এটো 1 ৰ লগত 10 ইনটু কৰিলে তোমালোকৰ কি 10 এ আহিব 10 ক উৎপাদক কৰা 2 এৰে দিলে 5 ইয়াতে -3 আনিব লাগে তেনেহলে ডাঙৰটোৰ আগত মাইনাস দিব লাগিব তেনেহলে আৰু সৰুটোৰ আগত প্লাস দ্বিতীয় স্টেপটো ঠিকই লিখিছে এতিয়া এই দুটাৰ পৰা কমন লৈছে x স্কয়াৰ লিখিলে x * x আৰু ইয়াৰ পৰা 5 * x x কমন আহিল x - 5 ঠিকই লিখিছে প্লাস ইয়াৰ পৰা 2 কমন লিখিছে এটো ঠিকই লিখিছে ঠিক আছে এতিয়া যি দুটা মিল আছে সেই দুটা মিলি এটা লিখিছে যি দুটা মিল নাই সেই দুটা মিলি এটা লিখিছে কিন্তু তোমালোকৰ ইয়াতে প্লাস আছিল ইয়াতে মাইনাস লিখিছে ঠিক আছে তেনেহলে স্টেপ 4 ত কি কৰিছে ভুল কৰিছে তেনেহলে তোমালোকৰ সি অপচনটো শুদ্ধ হ'ব ইয়াতে প্লাস হল হয় কিন্তু মাইনাস লিখিছে তেনেহলে স্টেপ 4 ত মিস্টেক কৰিছে বা ভুল কৰিছে নেক্সট তোমালোকৰ দিয়া আছে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা আমাক দিয়া আছে দ্বিঘাত সমীকৰণটো কি হ'ব সো প্ৰথমতে আমাৰ কি উলাব লাগিব এনেকুৱা দিয়া থাকিলে আমাৰ প্ৰথমতে যোগফল উলাব লাগে আৰু পূৰণফল উলাব লাগিব প্ৰথমতে আমি যোগ কৰি চাম কি হ'ব কি দিয়া আছে 3 + √2 + 3 - √2
প্লাস মাইনাস ক্যান্সেল 3 আৰু 3 প্লাস কৰিলে 6 পাবা এতিয়া আমি ইনটু কৰিম কি পাম a plus b a minus b কি হ'ব a স্কয়ার মাইনাস b স্কয়ার তোমালোকে পাবা 9 minus 2 আৰু স্কয়ার ক্যান্সেল তাৰ মানে ইনটু কৰিলে আমি 7 পালো আৰু যোগ কৰিলে আমি 6 পাইছো ঠিক আছে এতিয়া আমি জানো যে প্ৰথমতে x স্কয়ার তাৰ পিছত ফৰ্মুলাৰ এটা মাইনাস তাৰ পিছত যোগফল আহিব তাৰ লগত x তাৰ পিছত কি আহিব এটো প্লাস থাকিলে প্লাস মাইনাস থাকিলে মাইনাস তাৰ মানে আমাৰ এটো সমীকৰণ হ'ব x স্কয়ার মাইনাস 6x প্লাস 7 ঠিকই লিখিছে এটো এই অপচনটোই শুদ্ধ হ'ব নেক্সট আমাক কি কৈছে যে কি শর্ত দ্বিঘাত সমীকৰণৰ আমাক এটা সমীকৰণ দি আছে বাস্তৱ সমাধান না থাকে সো এটো হলে তোমালোকৰ দুটা সমান মূল থাকিব ঠিক আছে এটো হলে তোমালোকৰ কি হ'ব দুটা মূল থাকিব কিন্তু দুটা বেলেগ বেলেগ ঠিক আছে অসমান আৰু এটো কি হ'ব মূল থাকে এইটোত তোমালোকৰ মূল না থাকে ঠিক আছে নেক্সট কোশ্চেন আমাক কি দিছে যে আমাক এটা সমীকৰণ দি আছে সমীকৰণৰ মূল দুটাৰ পূৰণফল আৰু যোগফল সমান হ'ব ঠিক আছে এতিয়া মূল দুটাৰ যোগফল তোমালোকৰ কি হ'ব মাইনাস x ৰ হওক ডিভাইড বাই x স্কয়াৰ হওক সমান সমান আমাক দি আছে তোমালোকৰ ধ্ৰুৱক ডিভাইড বাই কি হ'ব x স্কয়াৰ হওক এতিয়া তোমালোকৰ এই তলৰটোৰ লগত কেনসেল দিব পাৰিবা তাৰ মানে -b = কি লিখিব পাৰা c লিখিব পাৰা তোমালোকৰ অপচন কোনটো দিয়া আছে এনেকুৱা অপচন আমাক এটাও দিয়া নাই ঠিক আছে যে -b = c তেতিয়া আমি কি কৰিম সো আমি এটো যদি হোফালে লৈ যাও এটো শূন্য হৈ আছে c এটো মাইনাস এইফালে গলে প্লাস তাৰ মানে b + c বা এটো আমি লিখিব পাৰো এটো আমি এনেকে লিখিব পাৰো b + c = 0 ঠিক আছে তাৰ মানে b আৰু c যোগ কৰিলে তোমালোকৰ শূন্য অপচন c টো শুদ্ধ হৈ আছে নেক্সট কোশ্চেনটো তোমালোকৰ এটা সমান্তৰ প্ৰকৃতি চতুৰ্থ পদটো হৈছে ইয়াৰ চতুৰ্থ পদটো কি হ'ব সো চতুৰ্থ পদ উলাব কাৰণে প্ৰথমতে আমাক a দি আছে আমাক কি উলাব লাগিব d উলাব লাগিব এতিয়া d উলাওতে আমি ইয়াৰ 24 সো 24 ক তোমালোকে কি লিখিব পাৰিবা 2 এৰে দিলে 12 আকৌ 2 এৰে দিলে 6 তাৰ মানে আমি √24 ক লিখিব পাৰো 2√6 দুটা 2 ৰ কাৰণে এটা বাহিৰত আহিব আৰু 6 টো তোমালোকৰ ভিতৰত থাকি যাব ঠিক আছে এতিয়া কি কৰিবা d কেনেকৈ উলাব লাগে তোমালোকৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বাদ দিব লাগে 2√6 -√6 এতিয়া দুটা √6 ৰ পৰা এটা √6 গলে তোমালোকৰ কি থাকিব এটা √6 থাকিব এতিয়া তোমালোকৰ কি হদিছে চতুৰ্থ পদ এই 54 ৰ লগত তোমালোকৰ এটো প্লাস কৰি দিলে হ'ব নহলে এনেকুৱাও কৰিব পাৰা a প্লাস চতুৰ্থ পদ মানে কি হ'ব 3d ঠিক আছে a প্লাস কি হ'ব 3d এতিয়া a তোমালোকক দি আছে √6 প্লাস 3d তোমালোকক দি আছে 6 এতিয়া চোৱা আমি যেতিয়া √ৰ ভিতৰৰ পৰা বাহিৰলৈ আনিছিলো দুটাৰ কাৰণে এটা বাহিৰলৈ আনিছিলো এতিয়া যেতিয়া ভিতৰলৈ সোমাম কি কৰিম এটাৰ কাৰণে কেইটা সোমাব দুটা তাৰ মানে তোমালোকৰ 3 ৰ কাৰণে 9 সোমাই যাব 3 ৰ কাৰণে কি সোমাব 9 * 6 তাৰ মানে 6 প্লাস কি হ'ব 54 √ৰ ভিতৰত নহলে সৰি ইয়াতে তোমালোকে কৰি লোৱা অলপ সৰি 1 আৰু 3 ইয়াতে প্লাস কৰি লোৱা তোমালোকৰ 4√6 ঠিক আছে এইবাৰ সোমাই দিয়া 4 ৰ কাৰণে কি সোমাব 16 * 6 মানে এটাৰ কাৰণে দুটা সোমায় মানে 4 * 4 সোমাব 16 একেবাৰে লিখিছো এটা 4 ৰ কাৰণে দুটা সোমাব 4 * 4 4 * 4 16 এতিয়া 6 6 জাৰ 36 ৰ 6 হাতৰ হল 3 6 1 জাৰ 6 আৰু 3 96 তাৰ মানে ভালে লিখিছে ই ভাল নম্বৰ পাব বহুত কেইটা শুদ্ধ হৈছে ইয়াৰ নেক্সট প্ৰশ্ন আমাক দি আছে কোন সমান্তৰ প্ৰকৃতিৰ এনতম পদটো আমাক দি আছে প্ৰকৃতিটোৰ সাধাৰণ অন্তৰ হল তোমালোকৰ প্ৰথমতে আমাৰ প্ৰথম পদ আৰু দ্বিতীয় পদ উলাম তাৰ পিছত দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদ বাদ দিম যেটো आंसर হ'ব হেটো হ'ব
সো প্রথম পদটো ইয়ার পৰা n ৰ মান আমি যদি 1 বহাও 5 into 1 minus 7 তোমালোকে 5 into 1 5 সো 5 ৰ পৰা 7 বাদ দিলে কিমান পাবা -2 পাবা এতিয়া আমি কি কৰিম n ৰ মান 2 সো 5 into 2 তাৰ মানে তোমালোকে 10 ৰ পৰা 7 বাদ দিব লাগিব কিমান পাবা 3 পাবা ঠিক আছে এতিয়া আমাৰ d মানে কি হয় দ্বিতীয় পদৰ পৰা মানে a2 ৰ পৰা 3 ৰ পৰা কি বাদ দিব লাগিব a1 এটো ফৰ্মুলাৰ মাইনাস আৰু আছে -2 কি হ'ব 3 মাইনাস মাইনাসত প্লাস 2 তোমালোকে পাই যাবা 5 ঠিক আছে তোমালোকৰ এনসারটো ঠিকে লিখিছে নেক্সট কোশ্চেন দিয়া আছে যে প্ৰথম 50টা অযুগ্ম সংখ্যাৰ যোগফল চোৱা প্ৰথম 50টা অযুগ্ম সংখ্যাবোৰ কেনেকুৱা হয় মানে 1 plus 3 plus কি দি আছে তোমালোকৰ 1 plus 3 তাৰ পিছত 5 plus 7 এনেকৈ যাব ঠিক আছে চোৱা তোমালোকে ডাইৰেক্ট কৰিব পাৰা তোমালোকে ক্লাস 8 ত 7 ত পাইছিলা এনেকুৱা হলে কি হয় এটো কাউন্ট কৰিব লাগে 1 2 3 4 5 এনেকুৱা দিয়া থাকে 5 তাৰ ওপৰত স্কয়াৰ মানে 25 এনেকুৱা হয় ঠিক আছে তেনেহলে আমাক 50টা দিয়া আছে 50টা আমি বৰ্গ কৰিলো কি পাম 50 into 50 তোমালোকে পাবা 5 into 5 কৰিলে 25 আৰু দুটা শূন্য আছে বহাই দিয়া লাষ্টত ঠিক আছে তোমালোকৰ এনসার আহিব তোমালোকৰ এনসারটো এটো হ'ব ঠিক আছে এতিয়া যদি সোয়া ইয়াতে তোমালোকৰ কি অসমীয়া কোশ্চেনটো অলপ সো নেক্সট কোশ্চেনটো তোমালোকৰ অসমীয়া কোশ্চেনটো অলপ বেলেগ দিয়া আছে ইংলিশ কোশ্চেনটো সোয়া x and y directly proportional মানে x আৰু y প্রত্যক্ষ সমানুপাতিক ঠিক আছে প্রত্যক্ষ সমানুপাতিক মানে এনেকুৱা ঠিক আছে তেন্তে তলৰ কোনটো উক্তি শুদ্ধ সোয়া x plus y সো আমি এটো কি লিখিব পাৰো x equal to ky মানে k টো আমি ধ্ৰুবক লৈছো ঠিক আছে k মানে কি ধ্ৰুবক বা কনস্ট্যান্ট এতিয়া y টো এটো পূৰণ আছে এটো সাইডত আহিলে কি হ'ব হৰণ হ'ব equal to ধ্ৰুবক বা কনস্ট্যান্ট ঠিক আছে বা ধ্ৰুবক ক'ব পাৰা তেনেহলে তোমালোকৰ এটোই হ'ব শুদ্ধ অপশনটো ডি হ'ব চাবা x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব x অক্ষৰ পৰা দূৰত্ব কি হ'ব y ৰ মান 7 দিয়া আছে 7 সোয়া নেক্সট কোশ্চেনটো তোমালোকক দিয়া আছে যে PQRS এটা তোমালোকৰ সামন্তৰিক দিয়া আছে PQRS ঠিক আছে আমি সামন্তৰিকৰ কৰ্ণ দুটা আঁকি ললো আমি জানো যে সামন্তৰিকৰ কৰ্ণ দুটা একেবাৰে মধ্যবিন্দুত কাটে ঠিক আছে এটো আমি জানো এতিয়া চাবা আমাৰ P বিন্দুটো কি দিয়া আছে P বিন্দুটো তোমালোকক দিয়া আছে 3,4 Q দিয়া আছে -2,3 R বিন্দুটো দিয়া আছে -3, -2 আমি কি উলিয়াম আমি উলিয়াম S বিন্দুটো আমাৰ উলিয়াব লাগে সাপোজ আমি XY ধৰিছো এতিয়া আমি SQ ৰ মধ্যবিন্দু লম SQ ৰ কাৰণে মধ্যবিন্দু কি হ'ব x - 2/2 তাৰ পিছত y + 3/2 ঠিক আছে এটা হ'ব মধ্যবিন্দু মানে x1 + x2 / 2 y1 + y2 / 2 সো ইয়াত মাইনাস কি হল প্লাস মাইনাসত মাইনাস হৈছে এইটো ইকুয়াল টু হ'ব তোমালোকৰ এইটো সাইডৰ মধ্যবিন্দু মানে দুয়োটাৰ মধ্যবিন্দু কি হয় এইটোই হয় তেনেহলে 3 প্লাস মাইনাসত মাইনাস / 2 4 প্লাস মাইনাসত মাইনাস / 2 তাৰ মানে প্ৰথমটোৰ লগত সমান হ'ব x - 2/2 y + 3/2 সো 3 ৰ পৰা 3 বাদ দিলে 0 0ক 2 ৰে হৰণ কৰিলে 0 হ'ব এটো 4ক 2 ৰে বাদ দিলে 2/2 এতিয়া আমি লিখিব পাৰো x - 2 = 0 y + 3/2 = 2/2 মানে কি লিখিব পাৰিবা 1 বজ্ৰ পূৰণ কৰি দিলে x - 2 ৰ লগত 1 তাৰ মানে এটোই পাবা আৰু 2 ৰ লগত 0 ইনটু কৰিলে 0 আহিব
মাইনাছত দিয়া আছে এইটো সাইডত গলে প্লাস এতিয়া y ইয়াৰ তলত 1 আছে বজ্ৰ পূৰণ কৰি দিয়া কি পাবা y + 3 2 * 1 2 পাবা ঠিক আছে এতিয়া y 2 প্লাস আছে এইটো সাইডত গলে মাইনাস হ'ব 3 ৰ পৰা 2 বাদ দিলে 1 পাবা ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস হল এতিয়া x ৰ মান 2 y ৰ মান কি পালো মাইনাসৰ 1 তাৰ মানে x ৰ মান প্লাসৰ 2 y ৰ মান -1 তোমালোকৰ c অপচনটো শুদ্ধ হ'ব নেক্সট তোমালোকক তিনিটা বিন্দু দিয়া আছে ত্ৰিভুজৰ পৰিসীমা হল ত্ৰিভুজটোৰ পৰিসীমা হল সোয়া তোমালোকক কি সুধিছে ত্ৰিভুজৰ পৰিসীমা সুধিছে সোয়া আমি যদি ফৰ্মুলাত বহাব যাও তেনেহলে বহুতটা সময় লাগিব আমি কি কৰিম আমি এটা এনেকুৱা স্থানাংক বহাই লম এটো তোমালোকে জানা 0 1 2 এনেকে যায় তো 1 2 এনেকে যায় ঠিক আছে এতিয়া প্ৰথমতে দিয়া আছে তোমালোকৰ 0 0 মানে এটো বিন্দু তাৰ পিছত দিয়া আছে 1 0 মানে x ৰ মান 1 y ৰ মান 0 এটো বিন্দু নেক্সট দিয়া আছে তোমালোকৰ 0 0,1 0,1 তাৰ মানে তোমালোকৰ x ৰ মান 0 1 এইটো ত্ৰিভুজ তোমালোকৰ ঠিক আছে তাৰ মানে এইটো বাহু দিয়া আছে 1 এইটো বাহু দিয়া আছে 1 হল এতিয়া আমাৰ এইটো বাহু জানিলে আমি পৰিসীমা উলাব পাৰিম এইটো বাহু আমি কেনেকৈ উলাম আমি জানো এটো 90 ডিগ্ৰী তাৰ মানে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি দিম এটা আমি a বুলি ললো তাৰ মানে কৰ্ণ স্কয়াৰ মানে a স্কয়াৰ ইকুৱেল টু কি হ'ব ভূমি তোমালোকৰ 1 স্কয়াৰ প্লাস এটো তোমালোকে 1 স্কয়াৰ পাবা 1 স্কয়াৰ মানে 1 এটো 1 স্কয়াৰ মানে 1 তাৰ মানে 2 সো স্কয়াৰ আছে এটো সাইডত গলে ৰুট ওভাৰ হল তাৰ মানে এটো পাবা তোমালোকে √2 এতিয়া √2 আমি কি কৰিব লাগিব পৰিসীমা মানে তিনিটা বাহুৰ যোগফল এটো আছিল 1 তেনেহলে 1 প্লাস তোমালোকৰ এইটো আছে লম্ব আছে 1 প্লাস প্লাস তোমালোকৰ কৰ্ণ আছে √2 তেনেহলে 1 + 1 2 প্লাস √2 মানে 2 প্লাস √2 কত আছে তোমালোকৰ ডি অপচনত দিয়া আছে ঠিক আছে সো নেক্সট কোশ্চেনটো আমাক কি কৰিছে দুটা বিন্দুৰ মাজৰ দূৰত্ব সুধিছে দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰটো কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটো আছিল সূত্ৰ এতিয়া সোয়া তোমালোকৰ কি হ'ব x2 ইয়াতে তোমালোকৰ x2 হল এটো সো এটো x1 y1 x2 y2 মানে x2 -6 দি আছে ফৰ্মুলাৰ মাইনাস তাৰ পিছত কি হ'ব x1 তোমালোকৰ 6 প্লাস এটো হল y2 2 দিয়া আছে ফৰ্মুলাৰ এটা মাইনাস এটো তোমালোকৰ 2 ঠিক আছে ইয়াৰ ওপৰত স্কয়াৰ এতিয়া চাবা দুয়োটা মাইনাস থাকিলে সংখ্যা দুটাৰ প্লাস কৰিব লাগে সংখ্যা দুটাৰ প্লাস হয় এনসাৰৰ আগত মাইনাস এটো হোসোয়া 2 ৰ পৰা 2 বাদ দিলে শূন্যৰ স্কয়াৰ আমি একো লিখিব নালাগে এতিয়া মাইনাসৰ স্কয়াৰ কৰিলে তোমালোকে কি পাবা প্লাস পাবা তাৰমানে আমি এটো লিখিব পাৰো প্লাসৰ 12 স্কয়াৰ তো স্কয়াৰ ৰুট ওভাৰ ক্যান্সেল তাৰমানে আনসারটো আহিব প্লাসৰ 12 তোমালোকৰ বি অপচনটো শুদ্ধ হ'ব ঠিক আছে নেক্সট তোমালোকক দিয়া আছে যদি 4, y আৰু 1, বিন্দুৰ মাজৰ দূৰত্ব 5 একক হয় তেন্তে y ৰ মান কি হ'ব সো সূত্ৰটো তোমালোকৰ এটোই হ'ব সূত্ৰটো তোমাৰ এটোই হ'ব কি হ'ব 1 ৰ পৰা আমাক কি বাদ দিব লাগিব 4 1 ৰ পৰা 4 বাদ দিব লাগিব ঠিক আছে আৰু 0 ৰ পৰা আমি y বাদ দিব লাগিব মানে y2 ৰ পৰা y1 বাদ দিব লাগিব তাৰ পিছত আমাৰ ইকুৱেল টু দিয়া আছে 5 ঠিক আছে এতিয়া আমি কি কৰিম 4 ৰ পৰা 1 বাদ দিয়া 3 পাবা ডাঙৰটোৰ আগত মাইনাস আছে বহাই দিয়া প্লাস এটো কি পাবা মাইনাসৰ y হোল স্কয়াৰ ইকুৱেল টু 5 ঠিক আছে এতিয়া আমি দুয়োটা পক্ষত স্কয়াৰ কৰি দিম সো ইয়াতে কৰি দিও মানে স্কয়াৰ ৰুট ওভাৰ আমাৰ কি হ'ব ক্যান্সেল হ'ব মাইনাসৰ স্কয়াৰ কৰিলে প্লাস পাবা 3 ৰ স্কয়াৰ 9 এটো মাইনাসৰ স্কয়াৰ কৰিলে প্লাস y ৰ স্কয়াৰ কৰিলে y এটো পাবা তুমি 25 ঠিক আছে এতিয়া y স্কয়াৰ 25
প্লাসত আছে এইটো সাইডত গলে মাইনাস হব স্কয়ার আছে এইটো সাইডত গলে রুট ওভার পাবা তার মানে 16 দিয়া আছে প্লাস মাইনাস এটা আহিব প্লাস মাইনাস 16 এর বর্গমূল 4 তার মানে 16 ক লিখিব পারিবা 4 * 4 দুটা 4 এর কারণে এটা 4 আহে ঠিক আছে তেনেহলে তোমালোকৰ প্লাস মাইনাস 4 অপশনটো ঠিকে লিখিছে নেক্সট দিয়া আছে তোমালোকৰ 0.25 মিটার ব্যাসার্ধৰ বৃত্তাকার চকা এটাই 11 কিলোমিটার দূরত্ব অতিক্রম করিলে চকাটোৰ সম্পূর্ণ করা ঘূৰ্ণনৰ সংখ্যা কিমান হ'ব সো তোমালোকক 0.5 মিটার দিয়া আছে মিটার ব্যাসার্ধৰ বৃত্তাকার চকা সো আমার প্রথমতে পরিধি উলাব লাগিব ব্যাসার্ধ দিয়া আছে 0.25 ঠিক আছে ইয়ার আমি কি উলিয়াম প্রথমতে ইয়ার পরিধি উলাম পরিধি কি হয় 2 পাই আর মানে 2 ইনটু তোমালোকৰ পাইৰ মান 22/7 বহাই দিয়া ইনটু 0.25 ঠিক আছে এটো পালো আমি একবার ঘুরিলে এইখিনি ঠিক আছে আমার কি করিছে 11 কিলোমিটার আর এটো হল মিটারত চাবা প্রথমতে আমি 11 কিলোমিটারক মিটারত লিখিম 11 কিলোমিটার মানে কি হয় তোমালোকে জানা 1 কিলোমিটারত কিমান হয় 1000 মিটার ঠিক আছে 1 কিলোমিটারত কি হয় 1000 মিটার তেনেহলে ইমান মিটার ডিভাইড তোমালোকৰ কি হ'ব 2 * 22/7 * 0.25 ঠিক আছে এটা আমার হ'ব এতিয়া এটো কাটা ইয়ার মাজত দুইবার যাব ঠিক আছে আমি যদি এটো কাটি দিও তোমালোকৰ হ'ব 5 বার 0 বার 0 বার ঠিক আছে আৰু এটো 2 এৰে কাটিলে তোমালোকৰ 5 ৰ মাজত 2 বার তাৰ পিছত কিমান থাকিল তোমালোকৰ থাকিব 10 ৰ মাজত 5 0 ৰ মাজত 0 এতিয়া চাবা আমি এটো কাটিম সোয়া 7 টো কি হ'ব ওপৰত যাব ওপৰত যায় 250 তলত আছিল ওপৰত গল 0.25 ঠিক আছে এতিয়া 7 * 25 এটো পয়েন্টৰ কাৰণে এটা 1 আহিব দুটা ঘৰৰ কাৰণে দুটা 25 ঠিক আছে এতিয়া এই 25 তোমালোকৰ ক্যান্সেল হ'ব 7 * 1 7 আৰু 0 কেইটা হল তোমালোকৰ 3টা তাৰ মানে কিমান পাক ঘুৰিব 7000 পাক ঠিকে লিখিছে ই নেক্সট প্রশ্নটো এটা বৃত্তৰ পৰিধি দিয়া আছে ইয়াৰ কালি কিমান হ'ব সো এটো তোমালোকৰ কমন প্রশ্ন এটা প্রথমতে তোমালোকৰ দিয়া আছে 2 পাই r = 44 ঠিক আছে ইয়াৰ পর আমি r উলাই লম হ'ব ইয়াৰ পর আমি r টো কিমান হয় এটো উলাই লম তোমালোকৰ r হ'ব 44 সো 2 ইনটু আছে হরণ হ'ব পাই মানে আমি ডাইরেক্ট লিখি দিম 22/7 সো 2 এৰে কাটিলে 2 বার এই দুটা এটো ক্যান্সেল এইটো তলত আছিল কি হ'ব ওপৰত যাব তাৰ মানে r ৰ মান 7 হৈ যাব এতিয়া r ৰ মান 7 কালি কি হ'ব কালিৰ সূত্র জানো পাই r স্কয়ার মানে 22/7 ইনটু 7 কেইবাৰ হ'ব দুবাৰ হ'ব তাৰ মানে এটা 7 ক্যান্সেল এতিয়া পূৰণ কৰা 22 ৰ লগত 7 7 2 * 14 ৰ 4 হাতৰ 1 7 2 * 14 আৰু 1 15 তোমালোকৰ এটো উত্তৰ হবে এটো কমন কোশ্চেন বহুত ঠাইত দিয়া আছে ঠিক আছে আমাক গিভেন আছে যে AB 10 ঠিক আছে আৰু ইহত আৰু দিয়া আছে যে কি এই দুটা সদৃশ ত্রিভুজ ঠিক আছে তেনেহলে সদৃশ এই দুটাৰ কি হ'ব এই দুটাৰ আমি সাপোজ পরিসীমাৰ অনুপাত উলাই লম পরিসীমাৰ অনুপাত আমি কি পাম DEF তোমালোকৰ এই কি হ'ব তোমালোকৰ সদৃশ দিয়া আছে তাৰ মানে বাহু দুটাৰ অনুৰূপ বাহুৰ অনুপাতৰ সমান সো DE আমি AB ভাগ কি পালো DE ঠিক আছে এতিয়া ইয়াৰ পরিসীমা ABC ৰ পরিসীমা দিয়া আছে আমাক 32 আৰু এটো ডাবল D হৈছে DEF ৰ পরিসীমা দিয়া আছে 24 = AB তোমালোকক দিয়া আছে 10 DE ঠিক আছে এতিয়া তোমালোকে 8 এৰে কাটিব পাৰিবা 3 বাৰ 4 বাৰ ঠিক আছে
বজ্ৰ পূৰণ কৰি দিয়া 4 ৰ লগত ডি পূৰণ হ'ব এতিয়া 3 ৰ লগত 10 পূৰণ হ'ব 3 * 10 ঠিক আছে ডি সো 3 * 10 4 ইনটু আছে তোমালোকৰ কি হৈ যাব হৰণ হ'ব তোমালোকে যদি 2 এৰে কাটা কি পাবা 2 বাৰ 2 এৰে কাটিলে 5 বাৰ ওপৰত পাবা 15 তলত থাকিব 2 এতিয়া 2 এৰে হৰণ কৰা 7.5 হৈ যাব ঠিক আছে তোমালোকৰ এনসারটো কি হ'ব এ ঠিকই লিখিছে সি অপশনটো শুদ্ধ হ'ব নেক্সট তলৰ কোণটো ত্ৰিভুজৰ সাদৃশ্যতা তোমালোকৰ সিমিলার ট্রায়াঙ্গেল সিমিলাৰৰ কাৰণে কোণ বাহু কোণ এটোই ঠিক আছে শুদ্ধ লিখিছে নেক্সট তোমালোকক দিয়া আছে যে এ বি আৰু বি সি সমান ঠিক আছে এ বি আৰু বি সি দুটা সমান দিয়া আছে 10 আৰু এ সি দিয়া আছে তোমালোকক 7 সেন্টিমিটাৰ হলে তেন্তে বিপি ৰ মান বিপি কত আছে ইয়াতে সাপোজ আমি ইয়াক ধৰি ললো x বিপি যদি x হয় বিকিউ কি হ'ব x কিয় কাৰণ এটো বিন্দুৰ পৰা দুটা স্পৰ্শক ইয়াক আমি y বুলি ধৰি ললো আৰু ইয়াক আমি z বুলি ধৰি ললো ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি দেখা পাইছো যে x plus y আমি কি দেখা পাইছো তোমালোকৰ ab কিমান 10 তাৰ মানে x plus y 10 আৰু x plus z আমি কি দেখা পাইছো তোমালোকৰ 10 ঠিক আছে ac তোমালোকৰ y plus z আমি কি দেখা পাইছো y plus z আমি দেখা পাইছো 7 এতিয়া আমি কি কৰিম গোটেই কেটা প্লাস কৰিম মানে আমি পৰিসীমা উলিয়ালে সো দুটা x আছে তাৰ মানে 2 আমি কমন লম ডাইরেক্ট দুটা x আছে x পৰিসীমা মানে কি গোটেই কেটাৰ প্লাস ঠিক আছে তাৰ মানে ab plus ac আৰু bc গোটেই কেটাৰ প্লাস সো দুটা কে আছে আমি কমন লৈ ললো 2x plus y plus z মানে তোমালোকে যদি এনেকৈ বুজি নোপোৱা মই কৈ দি আছো সো কি হ'ব তাৰ মানে আমি লিখিব লাগিব x plus y plus তোমালোকৰ y plus z plus তোমালোকৰ লিখিব লাগিব x plus z এইখিনি হ'ব আমাৰ পৰিসীমা ঠিক আছে আৰু এটো সমান সমান হ'ব 10 দুইবাৰ কি হয় a b ৰ মান 10 আৰু b c ৰ মান 10 মানে 27 ঠিক আছে সো ইয়াৰ পৰা দুটা x পালা দুটা y আছে দুটা z সেই কাৰণে আমি এনেকে লিখিছো ঠিক আছে এতিয়া a b ৰ মান 10 প্লাস তোমালোকৰ কি হ'ব 7 ইয়াৰ পৰা 2 to থাকিল x plus y plus z সো ইয়াতে তোমালোকে কিমান পাবা 27 ঠিক আছে x plus y plus z equal to 27 2 to তোমালোকৰ হৰণ হৈ যাব এতিয়া ভালদৰে চাবা যে আমাক কি হদিছে বিপি মানে আমি কি ধৰি লৈছো x ধৰি লৈছো তাৰ মানে x ৰ মান আমি উলিয়াম এতিয়া y plus z ৰ মান যদি আমি বহাই দিও আমি পাই যাম y plus z ৰ মান হল 7 তেনেহলে x ইয়াতে বহাই দিয়া 7 27 ৰ পৰা 2 সো 27/2 প্লাস আছে এটো সাইডত দিলে মাইনাস ইয়াৰ তলত মনে মনে 1 আহিল লসাগু যেতিয়া লবা 2 আৰু 1 ৰ 2 2 ৰ মাজত একবাৰ 27 minus 1 2 ৰ মাজত 2 বাৰ 14 হ'ব তেনেহলে কি পাবা সো ইয়াতে পাই যাবা তোমালোকে 13 divide by 2 2 ৰে 13 ৰ মাজত কিমান বাৰ যাব 6 বাৰ এনেকে কৰি লোৱা যদি বুজি নোপোৱা 6 বাৰ 12 1 থাকিল ঠিক আছে দশমিক লোৱা 10 ৰ মাজত কিমান 5 তাৰ মানে 6.5 তোমালোকৰ অপশনটো হ'ব সি এ নহয় ঠিক আছে সো ইয়াতে তোমালোকক কি দিয়া আছে যে tan alpha plus cot alpha is equal to 2 ঠিক আছে তাৰ মানে তোমালোকৰ আলফা মান কিমান দিয়া আছে 45 আমি যদি tan 45 জানো 1 cot 45 ও তোমালোকৰ কি হয় 1 দুটা প্লাস কৰিলে 2 তাৰ মানে আলফা is equal to তোমালোকক দিয়া আছে কি 45 ঠিক আছে এতিয়া tan 20 আলফা তাৰ মানে আলফা যদি 45 হয় tan 45 মানে 1 1 ৰ ওপৰত 20 বহাই দিয়া প্লাস cot 45 মানে 1 তোমালোকে 20 বহাই দিয়া 1 ৰ ওপৰত জিমানে বহাই নি দিয়া কি হ'ব 1 এ হ'ব
প্লাস 1 এর উপৰত যিমানে দিয়া 1 পাবা লাস্টত তোমালোকে পাই গলা 2 তাৰ মানে অপশন হ'ব তোমালোকৰ বি ঠিক আছে নেক্সট কোশ্চেন টু আমাক কি দিয়া আছে যে 1 প্লাস sin স্কয়ার আলফা ইকুয়াল টু 3 sin আলফা cos আলফা তেনেহলে কটৰ মান কিমান হ'ব চাবা আমাক দিয়া আছে 1 প্লাস sin স্কয়ার আলফা দুই এটা কোশ্চেন অলপ টান দিয়া আছে cos আলফা ঠিক আছে এতিয়া 1 ৰ কাৰণে আমি কি লিখিব পাৰো sin স্কয়ার আলফা প্লাস cos স্কয়ার আলফা আমি এটো লিখিব পাৰো কারণ sin স্কয়ার আলফা প্লাস cos স্কয়ার আলফা মানে 1 এটো আমি লিখি দিলো সো ইয়ার পিছত তোমালোকে কি পাবা sin আলফা প্লাস করিলে 2 sin আলফা হবে প্লাস cos স্কয়ার আলফা ইকুয়াল টু 3 sin আলফা আর cos আলফা হল এতিয়া আমি মানে গোটে কেটা কি হেরে হরণ করিম জানা গোটে কেটাকে আমি sin স্কয়ার এর হরণ করি কারণ আমার কি লাগে cot লাগে sin স্কয়ার আলফা ইয়াতে পাবা sin স্কয়ার আলফা ইয়াতে পাবা তোমালোকে sin স্কয়ার আলফা রে হরণ করিম ঠিক আছে sin স্কয়ার এর ক্যান্সেল মানে 2 পালা এতিয়া cos আলফা বাই sin আলফা মানে কি হ'ব তোমালোকে cot আলফা আৰু স্কয়ার আছে স্কয়ার আহিব এটো স্কয়ার এটো ক্যান্সেল সো cos আলফা আৰু sin আলফা থাকিল তাৰ মানে পাবা 3 cot আলফা ঠিক আছে এতিয়া চাবা cot স্কয়ার তো আমি আগতে বহাইলম এটো সাইডত আহি মাইনাসত হ'ব cot আলফা এটো প্লাস আছে এটো হ'ব এতিয়া সোয়া আমি কি কৰিম ইয়াৰ লগত 1 আছে 1 আৰু 2 ইনটু কৰিলে 2 পাবা 2 ৰ উৎপাদক উলালে 1 আৰু 2 ইয়াক কি বনাব লাগে -3 তাৰ মানে দুটাৰ আগতে মাইনাস দিলে পাম আমি cot স্কয়ার আলফা মাইনাস কি হ'ব আমি দুটা cot আলফা লম তাৰ পিছত আৰু এটা cot আলফা লম প্লাস 2 0 এতিয়া চাবা cot স্কয়ার cot এই দুটাৰ পৰা আমি কমন লম cot স্কয়ারক লিখিব পাৰিবা cot আলফা ইনটু cot আলফা হল আৰু ইয়াক লিখিব পাৰিবা 2 ইনটু cot আলফা দুটাৰ মাজত তোমালোকৰ cot আলফা আছে তেনেহলে ইয়াতে পালা cot আলফা মাইনাস কি পালা 2 পালা ইয়াতে চাবা কি আহিল ইয়াতে তোমালোকৰ আহি গল আমি কি লম মাইনাস থাকিলে মাইনাস লব লাগিব প্লাস থাকিলে প্লাস এতে একো কমন না যায় 1 আৰু এটো আহিব cot আলফা মাইনাস 2 0 এতিয়া আমি কি জানো যে জি দুটা মিল থাকে সেই দুটা আগত লিখিব লাগে আৰু মিল নথকা দুটা আমাৰ একবাৰ লিখিব লাগে এতিয়া চাবা cot আলফা মাইনাস 2 আছে এটো সাইডত গলে প্লাস হ'ব cot আলফা মাইনাস আছে এটো কি হ'ব প্লাস হ'ব ঠিক আছে এটো তোমালোকৰ কি আছে -1 = 0 cot আলফা তোমালোকৰ মাইনাস আছে এটো সাইডত গলে প্লাস তাৰ মানে এটা মান 2 হ'ব এটা মান 1 হ'ব আমাৰ অপশন কোত আছে 1 2 ঠিকে লিখিছে ই নেক্সট কোশ্চেন টু কি কৈছে যে যিকোনো সূক্ষ্মকোণ থিটাৰ বাবে sin থিটাৰ মান 1 তকৈ ডাঙৰ হ'ব নোৱাৰে সো সূক্ষ্মকোণ মানে কি কোৱা আছে তোমালোকৰ 0 ৰ পৰা 90 তকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ সৰু তাৰ মানে 1 তকৈ ডাঙৰ হ'ব নোৱাৰে ঠিকে লিখিছে এটো শুদ্ধ লিখিছে সমকোণী ত্ৰিভুজৰ অতিভুজেই বৃহত্তম বাহু সো সমকোণী ত্ৰিভুজত যেটো অতিভুজ থাকে হেইটোই বৃহত্তম বাহু এটো হসা তাৰ মানে ডাঙৰ কোণৰ বিপৰীত বাহুটো কি হয় তোমালোকৰ ডাঙৰ দুয়োটাই হসা দিয়া আছে কিন্তু এটোৰ কাৰণে এটো কিন্তু শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে ইয়াৰ কাৰণে এটো শুদ্ধ ব্যাখ্যা নহয় তাৰ মানে এইটো অপশন হ'ব এ আৰু আর দুয়োটাই শুদ্ধ কিন্তু আর এর শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে এটো নহয় তোমালোকৰ এ আৰু বি দুয়োটা মানে কি এ আৰু আর উভয়ে শুদ্ধ দিয়া আছে কিন্তু এর বাবে আর শুদ্ধ ব্যাখ্যা নহয় ঠিক আছে এটো অপশন হ'ব এই ভুল লিখিছে নেক্সট কি দিছে যে 5 মিটার উচ্চতার বিদ্যুতৰ খুঁটা এডালৰ তার কি সাৰ দৈৰ্ঘ্য 2 মিটাৰ একে সময়তে এটা অট্টালিকাৰ সাৰ দৈৰ্ঘ্য
18 মিটাৰ হলে অট্টালিকাৰ উচ্চতা হ'ব চোৱা তোমালোকৰ কি দিয়া আছে যে 5 মিটাৰ বৈদ্যুতিক খুঁটা এটাৰ চাৰ দৈৰ্ঘ্য তোমালোকৰ চাৰ দৈৰ্ঘ্য কিমান হৈছে 2 আৰু তোমালোকৰ একে সময়তে কোৱা আছে তাৰ মানে এই কোণবিলাক সমান এই কোণটো কি হৈছে সমান হৈছে তেনেহলে তোমালোকে সদৃশ দেখাব পাৰিবা একে সময়তে এটা অট্টালিকাৰ চাৰ দৈৰ্ঘ্য দিয়া আছে তোমালোকৰ এটো দিয়া আছে 18 ঠিক আছে তোমালোকৰ এটো সুধিছে কিমান হ'ব সাপোজ এটো আমাৰ ধৰি ললো a ঠিক আছে তোমালোকে দেখাব পাৰিবা সদৃশ কিয় কাৰণ এটো আমাৰ 90 ডিগ্ৰী হল এটো 90 ডিগ্ৰী হল আৰু তোমালোকৰ একে সময়তে কৈছে একে সময়ত মানে একে কোণ কৰিব ঠিক আছে আৰু দুটা কোণ সমান দেখাব পাৰিলে কি কৰিব পাৰা ত্ৰিভুজ দুটা সদৃশ কব পাৰিবা এতিয়া সদৃশ কব পাৰিলে আমি কি কব পাৰো অনুৰূপ বাহুৰ অনুপাত সমান তাৰ মানে তোমালোকৰ এইটো বাহুৰ তলত এইটো আহিব মানে 2 ৰ তলত 18 পাবা ইকুৱেল টু পাবা 5 ৰ তলত সাপোজ a আহিব এতিয়া 2 ৰে কাটিলে 1 2 ৰে কাটিলে 9 পাবা বজ্ৰ পূৰণ কৰি দিয়া 1 ৰ লগত a পাবা 5 * 9 45 ঠিক আছে এনসারটো কিমান হ'ব তোমালোকৰ 45 এইটো নহয় এইটো হ'ব সি অপশনটো শুদ্ধ হ'ব নেক্সট কোশ্চেন টু দিছে যে sec θ - tan θ = 1/3 তেন্তে sec θ + tan θ কিমান হ'ব সোয়া sec θ - tan θ ইয়াৰ লগত আমি কি কৰিম এনেকুৱা টাইপৰ প্ৰশ্ন দিলে sec θ প্লাস এটা লৈ ললো ইয়াৰ তলতো আমি কি কৰিব লাগিব এটো ক্যান্সেল দিয়াৰ কাৰণে আমাৰ প্লাস এটা লব লাগিব সোয়া ইখিনি মানে কিমান দি আছিল 1/3 সো এটো তো ক্যান্সেল হৈ যাব মানে এটা লাইন কম লিখিলো sec θ - tan θ = 1/3 আমাক দিয়া আছিল ঠিক আছে আমি ওপৰত আৰু তলত এটো ইনটু কৰি ললো এতিয়া সোয়া তোমালোকে কি দেখা পাই আছা a - b a + b তাৰ মানে কি লিখিব পাৰিবা a স্কয়ার - b স্কয়ার ডিভাইড বাই তোমালোকে পাবা sec θ + tan θ হল এটো তোমালোকে পাবা এতিয়া সোয়া sec স্কয়ার θ - tan স্কয়ার θ আমি ফর্মুলা কি জানো 1 + tan স্কয়ার θ ইকুয়াল টু কি হয় তোমালোকৰ sec স্কয়ার θ আমি sec স্কয়ার θ ঠাইত ইখিনি বহাম হ'ব মানে 1 + tan স্কয়ার θ - tan স্কয়ার θ ডিভাইড বাই তোমালোকৰ কি হ'ব sec θ + tan θ ইকুয়াল টু 1/3 হ'ব এতিয়া সোয়া প্লাসত আছে মাইনাসত আছে ক্যান্সেল 1/sec θ প্লাস তোমালোকৰ tan θ ইকুয়াল টু 1/3 সোয়া যদি আমি উলটাই দিও কি হ'ব আমি পাম sec θ প্লাস tan θ উলটাই দিলে তোমালোক তলৰ ওয়ান আমাৰ লিখিব না লাগে এটোৰ তলৰ ওয়ান আমাৰ লিখিব না লাগে তাৰ মানে তোমালোকে পাবা 3 পাই যাবা অপশনটো ঠিকই লিখিছে tan θ ইকুয়াল টু তোমালোকৰ 1/cot θ এটো শুদ্ধ লিখিছে ঠিক আছে এটো ফর্মুলা এতিয়া 1 - সোয়া তোমালোকে যেতিয়া এটো 0 হ'ব কিয় কাৰণ 1 - tan 45 মানে 1 ওপৰটো ললো তলটো নলও ঠিক আছে ওপৰটো চেক কৰি চাও 1 - 1 স্কয়ার মানে 1 মানে 0 ওপৰটো 0 হলে তলটো জিয়ে নহয় কিয় ওপৰটো 0 হ'ব তলটো কি হইব 2 হ'ব 0 যিকোনো সংখ্যাৰে হৰণ কৰিবা 0 পাবা নেক্সট তোমালোকৰ কি কৈছে যে এটা বৃত্তৰ ব্যাসাৰ্ধ হল 3 সেন্টিমিটার বৃত্তটোৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব হ'ব সোয়া এটো এটা এই দুটা আমাৰ সমান্তৰাল স্পৰ্শক ঠিক আছে ব্যাসাৰ্ধ হল 3 সোয়া ইয়াৰ পৰা দি আছে 3 তেনেহলে ইয়াৰ পৰা কিমান হ'ব 3 হ'ব তেনেহলে মুঠ দূৰত্ব কিমান হল 6 হ'ব নেক্সট কি কৈছে ভালদৰে মিহলোৱা 52 টা কাৰ্ড থকা এজোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হল টানি লোৱা কাৰ্ডখন ৰাণী পোৱাৰ সম্ভাৱিতা কি হ'ব সোয়া তোমালোকৰ মুঠ ৰাণী কিমানটা থাকে মুঠ ৰাণী থাকে তোমালোকৰ 4টা তেনেহলে
4/52 ঠিক আছে মুঠ রানী কিমান থাকে চাৰিটা মানে হৰতনৰ এটা থাকে ইস্কাপনৰ এটা রোহিতনৰ এটা চিৰতনৰ এটা চাৰিটা থাকে 4/52 ঠিক আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰটো এতিয়া নেক্সট কৈছে যে তলৰ কোনটো কোনো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে ঠিক আছে তোমালোকৰ এই ভুল লিখিছে 0 নহয় 0 তো ঘটনা হ'ব পাৰে ঠিক আছে সম্ভাৱিতা হ'ব নোৱাৰে এইটো হ'ব চোৱা সম্ভাৱিতা কেতিয়াও 1 তকৈ ডাঙৰ হ'ব নোৱাৰে এইটো 1 তকৈ বহুত বেছি ডাঙৰ হৈ আছে ঠিক আছে কি কৈছে নেক্সট হেকত একেবাৰে লাষ্ট কোশ্চেনটো কৈছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হল সংখ্যাটো 7 এৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হল চোৱা 7 এৰে বিভাজ্য হোৱা সংখ্যাবোৰ আমাৰ কিমানটা আছে হেতু জানিব লাগিব ঠিক আছে তোমালোকৰ 7 এৰে প্ৰথমতে 7 যায় 14 যায় 21 28 তাৰ পিছত মানে আমি যদি কি কৰো 70 লৈকে যাও তেনেহলে আমি 10টা পাম 70 লৈকে 10টা তাৰ পিছত আমি কাউন্ট কৰো 77 এটা আছে তাৰ পিছত আছে তোমালোকৰ 84 তাৰ পিছত 7 প্লাস কৰিলে 91 পাবা আৰু এটা আছে তোমালোকৰ 98 তেনেহলে আৰু চাৰিটা 14টা আছে তেনেহলে 14/100 তাৰ মানে 7/50 ঠিকে লিখিছে তো নেক্সট তোমালোকৰ কি কোৱা হৈছে ডাঙৰ প্ৰশ্ন এইবিলাক তোমালোকৰ কমন আহিছে সো এই প্ৰশ্নবোৰ কমন আহিছে কি যিবোৰ কমন অহা নাই সেইবোৰ মই কৰি দিম এইবোৰ তোমালোকৰ কমন আহিছে গটেবোৰ তোমালোকে চাই লবা ইয়াতে দুটা প্ৰশ্ন তোমালোকৰ কমন অহা নাই ঠিক আছে এই প্ৰশ্ন দুটা মই কৰি দি আছো এইটো প্ৰশ্ন তোমালোকৰ কামৰূপ মেট্ৰটো আহিছিল কোশ্চেনটো সো কি কৈছে যে যদি এটা সমান্তৰ প্ৰকৃতিৰ পিতম পদটো তাৰ মানে তোমালোকৰ সো এনতম পদটো কলে আমি এ এন লিখো তেনেহলে পিতম পদটো কৈছে তাৰ মানে এপি লিখিম আমি সো এইটো এপি নহয় এপি ইকুৱেল টু তোমালোকৰ কিউ আৰু কিউতম পদটো কি দি আছে পি দি আছে তেন্তে প্ৰমাণ কৰা যে প্ৰকৃতিটোৰ এনতম পদটো এটো হ'ব ঠিক আছে চাবা আমি ইয়াৰ পৰা কি লিখিম ফৰ্মুলা জানো an ইকুৱেল টু a প্লাস n মাইনাস 1 ইনটু d হল সো ap ইকুৱেল টু q ঠিক আছে এতিয়া আমি এটো ফৰ্মুলা যদি যাও ইয়াতে n ৰ ঠাইত আমি কি দেখা পাইছো p দেখা পাইছো তাৰ মানে a প্লাস n ৰ ঠাইত কি লিখিম p মাইনাস 1 ইনটু d ইকুৱেল টু q এটো আমি 1 নং বুলি দি থম দ্বিতীয়তে আমি aq ইকুৱেল টু আমি দেখা পাইছো a সো ইয়াৰ পৰা আমি কি কৰিম এটো ফৰ্মুলাতে কৰিম তোমালোকে পাবা a প্লাস q মাইনাস 1 ইনটু d ইকুৱেল টু পাবা তোমালোকে p এটো আমি 2 নং নাম দিম এতিয়া 1 ৰ পৰা 2 বাদ দিব পাৰা 2 ৰ পৰা 1 বাদ দিব পাৰা সাপোজ আমি 1 ৰ পৰা 2 বাদ দিল a প্লাস p মাইনাস 1 ইনটু d ইকুৱেল টু q সো নেক্সট আমি কি কৰিম a প্লাস q মাইনাস 1 ইনটু d ইকুৱেল টু p আমি 1 ৰ পৰা 2 বাদ দিছো মাইনাস 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 এটোৰ পৰা এটো বাদ দিলে আমাৰ ক্যান্সেল হৈ যাব সবা p minus 1 into d minus q minus 1 into d equal to q or পৰা আমি p বাদ দিলো মাইনাস আছে সো ইয়াতে আমি d কমন ললো হল পালো p minus 1 minus q minus minus ত প্লাস q minus p ঠিক আছে ইয়াতে d so minus 1 plus 1 cancel কি পাবা p minus q equal to q minus p so ইয়াতে আমি কি করি মাইনাস কমন ললে মাইনাস প্লাসত মাইনাস ঠিক আছে মিলিছে এতিয়া মাইনাস মাইনাসত প্লাস মানে q মানে আমি উলটি যাব ইয়াৰ লগত মিল কৰাৰ কাৰণে আমি এটো কৰিলো ইনটু আছে এটো সাইডত আহি হৰণ হ'ব এটো ইয়াৰ মাজত 1 বাৰ মানে d equal to পাই গলা তোমালোকে মাইনাসত 1
এতিয়া d ৰ মান যেতিয়া -1 পালো আমি a ৰ মান উলাই লম d ৰ মান -1 আমি কৰবাত বহাম হলে 1 নহলে 2 সাপোজ 1 ত বহালো 1 ত এনেকুৱা আছে প্ৰথমতে a আছে তাৰ পিছত আছে প্লাস আছে সৰি তাৰপিছত প্লাস তোমালোকৰ n-1 into d আছে -1 equal to q সো দেখাই দি আছো a plus p-1 d ঠাইত আমি -1 বহাইছো q ঠিক আছে এতিয়া চাবা a এটো প্লাস এটো মাইনাসত মাইনাস হ'ব কি হ'ব n-1 equal to q একবাৰ কৰিলো a তোমালোকৰ কি পাবা -n মাইনাস মাইনাসত প্লাস 1 equal to q এতিয়া আমি a ৰ মান উলাব লাগে q মাইনাস আছে এটো সাইডত যাই প্লাস হ'ব প্লাস আছে এটো সাইডত যাই কি হ'ব মাইনাস হ'ব ঠিক আছে এটো আমি a ৰ মান পাই গলো এতিয়া আমাক উলাব দিছে an equal to লিখিব পাৰিবা a plus n-1 into d ঠিক আছে সোয়া a ৰ মান আমি অলপ আগতে পালো q plus n-1 আৰু আমি plus n-1 d ৰ মান পাইছো -1 হয় নে নাই d ৰ মান -1 q plus n-1 plus মাইনাসত মাইনাস n তার মানে প্লাস মাইনাসত মাইনাস মাইনাস মাইনাসত প্লাস 1 into 1 1 এটো সোয়া তোমালোকৰ কি হল মাইনাসৰ 1 সো আমি কত ভুল কৰিলো এই ইয়াতে সোয়া ইয়াতে আমি কি কৰিছো p লিখিছো ইয়াতে তোমালোকৰ যত n আছিল আমি সরি p আছিল আমি n লিখিছো এটো p হ'ব এটো p হ'ব সরি মোৰ ভুল হৈ গল এটো সরি এটো n আছে এটো n আছে এটো n হ'ব এটো p হ'ব এটো মাইনাস এটো প্লাসত ক্যান্সেল তার মানে q plus p minus n তোমালোকৰ সাগত p আগে আছে তোমালোকৰ p টো আগত দিয়া আছে p plus q minus n হ'ব মই এটা ঠাইত ভুল কৰাৰ কাৰণে নিমিলিছিল প্ৰায় হ'ব তোমালোকে ভিডিওটো ৰখাই লিখি লবা আৰু এটা কোশ্চেন আছে তোমালোকৰ কমন আহা নাই হেটো কৰি দিম মই ইয়াৰ পিছৰ কোশ্চেনটোৱে তোমালোকক কি দিয়া আছে যে তোমালোকৰ BE CD কি কৰিছে m বিন্দুত সমদ্বিখণ্ডিত কৰে ঠিক আছে তার মানে m বিন্দুত মানে dm আৰু mc সমান দিয়া আছে এটো দিয়া আছে AC L বিন্দুত কাটিছে প্রমাণ করা যে EL equal to 2BL ঠিক আছে প্রথমতে সোয়া আমি কি লম প্রথমতে আমি এই ত্রিভুজটো লম ত্রিভুজ EDM আৰু কোনটো ত্রিভুজ লম তোমালোকৰ এই BMC ত্রিভুজ BMC ৰ পৰা সবা তোমালোকৰ কি হ'ব সমদ্বিখণ্ডক কোৱা আছে তোমালোকৰ তাৰ মানে আমি লিখিব পাৰো DM equal to MC এটো আমি লিখিব পাৰো ঠিক আছে ওকে প্রথমতে আমি কোণ লিখো তোমালোকৰ কনফিউজ যাতে নহোৱা সোয়া এটো এটা হয় তোমালোকৰ সামান্তৰিক দি আছে সামান্তৰিক তেনে হলে এইটো কোণ কি হ'ব সোয়া মানে এনেকুৱা আছে সামান্তৰিকটো কি হয় অলপ এনেকুৱা থাকে তাৰ মানে এইটো কোণ তোমালোকৰ কি হ'ব আমি যদি এটো বঢ়াই দিও আৰু এটো যদি বঢ়াই দিও তাৰ মানে এটো কি হ'ব সরি এইটো কোণ ওপৰটো নহয় এটো হ'ব তোমালোকৰ একান্তৰ আন্তঃকোণ কি হ'ব একান্তৰ আন্তঃকোণ হ'ব তাৰ মানে আমি লিখিব পাৰিম তোমালোকৰ D কোণটো C কোণৰ লগত এংগেল D ইকুৱেল টু এংগেল C কি হ'ব একান্তৰ আন্তঃকোণ ঠিক আছে একান্তৰ আন্তঃকোণ এটো কি হ'ব সোয়া EMD এই কোণটো আৰু BMC তোমালোকৰ সোয়া মই দুটা ত্রিভুজ এক্সট্ৰাকে আঁকি লৈছো EDM আৰু তোমালোকৰ এটো ত্রিভুজ MCB ঠিক আছে তোমালোকৰ এই কোণটো এই কোণৰ লগত সোয়া ইয়াতে দেখা পাই আছে ভালদৰে তোমালোকৰ কি হৈছে বিপৰীত কোণ হৈ আছে তাৰ মানে আমি লিখি পাৰো DME
প্ৰথমতে আমি বাহুটো লিখিলো তোমালোকৰ dm ইকুয়াল টু mc এটো আমাক দিয়া আছিল ঠিক আছে নেক্সট আমি এই কোণটো লম এই যে এই বিপরীত কোণটো লম তোমালোকৰ dme ইকুয়াল টু কি লিখিব পাৰিবা bmc ঠিক আছে bmc তেনেহলে এঙ্গেল bmc ছবিটো মই আঁকা নাই ঠিক আছে এটো আমি লিখিব পাৰো এতিয়া আমি কি কব পাৰিম ত্ৰিভুজ দুটা edm তোমালোকৰ ত্ৰিভুজ edm কি হ'ব সৰ্বাঙ্গ সম মানে ক্লাস 9 যে পাই আহিছিল সৰ্বাঙ্গ সম ত্ৰিভুজ bmc কি বিধি মতে তোমালোকৰ এঙ্গেল সাইড এঙ্গেল সোয়া তোমালোকৰ যেটো সদৃশ তাতে কিন্তু এটো নহয় সদৃশ শর্তত এটো নহয় ঠিক আছে আৰু এটো শর্ত মতে এঙ্গেল 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 এটো নহয় ঠিক আছে মনত ৰাখিবা যদি সৰ্বাঙ্গ সম দে তেতিয়া এটো নহয় আৰু সদৃশ দিলে এটো নহয় হ'ব এতিয়া চাবা আমি সিপিসিটি বহাই কি পাম সোয়া এটো সৰ্বাঙ্গ সম যেতিয়া হয় তেতিয়া অনুৰূপ বাহুবোৰ আৰু অনুৰূপ কোণবোৰ সমান হয় এতিয়া অনুৰূপ বাহু তোমালোকৰ কি হ'ব ed ইকুয়াল টু তোমালোকে পাই যাবা bc ঠিক আছে তোমালোকে ed ইকুয়াল টু কি পাবা bc পাই যাবা তোমালোকৰ ed লাগে আমাক আৰু আমাৰ em ইকুয়াল টু আমি লৈ থও যদি লাগে তেতিয়া বেলেগ কথা em ইকুয়াল টু আমি পাই যাম সোয়া em কার লগত bm এর লগত সমান হ'ব আৰু এটা তো আমাক দিয়া আছিল অলৰেডি এটো সিপিসিটি মতে আমাৰ সমান হ'ব এতিয়া আমি কি কৰিম চাবা এতিয়া আমি ত্ৰিভুজ লম কোনটো ত্ৰিভুজ তোমালোকৰ a আৰু l এটো ত্ৰিভুজ লম আৰু তোমালোকৰ ত্ৰিভুজ লোৱা হ'ব b তোমালোকৰ এই সৰু ত্ৰিভুজ l b c এই ত্ৰিভুজ দুটা আমি কি দেখাম সদৃশ দেখাব চেষ্টা কৰিম ঠিক আছে এই দুটা আগতে সৰ্বসম দেখাইছো এতিয়া সদৃশ দেখাম হ'ব সো ত্ৰিভুজ a e l আৰু ত্ৰিভুজ তোমালোকৰ blc ৰ পৰা কি পাবা চাবা আমি দুটা কোণ দেখাব পাৰিম সো এটো তোমালোকৰ এই কোণ দুটা মানে এই এল এই যে এই কোণ দুটা তোমালোকৰ কি হ'ব বিপরীত কোণ এঙ্গেল ALE ইকুয়াল টু এঙ্গেল BLC ঠিক আছে বিপরীত কোণ ঠিক আছে নেক্সট আৰু এটা কোণ আমি দেখাব পাৰিম এইটো কোণ আৰু এই তলৰ এই কোণটো ঠিক আছে এই কোণ দুটা কি হ'ব তোমালোকৰ এইটো বাহু সমান্তৰাল মানে আমাৰ সমান্তৰিক দিয়া আছে আৰু এইটো কি হ'ব কি হ'ব তোমালোকৰ একান্তৰ কোণ একান্তৰ আন্তঃকোণ লিখিব পাৰিবা তাৰ মানে কি হ'ব এঙ্গেল EAL মানে ইয়াতে দেখো EAL এটো কোণ EAL ইকুয়াল টু তোমালোকৰ হৈ যাব এইটো কোণৰ লগত সমান তাৰ মানে LCB এঙ্গেল LCB এটোৰ পৰা তোমালোকে কি ক'ব পাৰিবা যে ত্ৰিভুজ AEL সদৃশ ত্রিভুজ BLC কি বিধি মতে এঙ্গেল এঙ্গেল বিধি মতে হল এতিয়া সোয়া আমাক কি লাগে আমাক লাগে EL লাগে BL এর লগত সোয়া ইয়াৰ পৰা আমি কি ক'ব পাৰিম তোমালোকৰ সদৃশ দেখাম সোয়া ভালদৰে বুজিবা তোমালোকে এই ছবিটো আমি ইয়াৰ দৰে আঁকিব চেষ্টা কৰিম ঠিক আছে সি কোণটো কাৰ লগত সমান এ কোণৰ লগত সমান সো এইটো ত্ৰিভুজৰ দৰে আমি এইটো ছবি আঁকিম তাৰ মানে সি কোণটো আমাৰ এ সাইডত আনিব লাগিব হল এল টো তোমালোকৰ এলৰ সাইডত থাকিব এইটো হল এল এইটো সি আৰু বি টো তোমালোকৰ ওপৰত গুছি যাব ঠিক আছে বি টো ওপৰত গুছি গল এতিয়া এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ পৰা চাবা তোমালোকে কি পাবা ই এ বা এ ই আমি যদি লও সাপোজ এ ই ললো এ ই যদি লও তোমালোকৰ কি লব লাগিব সিবি লব লাগিব ইয়াৰ পৰা সিবি ডিভাইড বাই সিবি এতিয়া আমি ভূমি লম এল
তোমালোকৰ ল'ব লাগিব কি ল'ব লাগিব CL ঠিক আছে এতিয়া আমি যদি এটো সাইডত লও EL তোমালোকৰ ল'ব লাগিব BL হৈছে ইখিনি আমাৰ ল'ব লাগিব সোয়া 1 নং সমীকৰণটোৰ পৰা আমি কি লম এই দুটা লম AE by CB আৰু BC একে কথা সোয়া লাগিলে আমি চেঞ্জ কৰিম BL ঠিক আছে এটো আমি পাইছো সোয়া ইয়াৰ পৰা আমি প্ৰথমতে আমি ছবিটোৰ পৰা অলপ লিখিলো সোয়া ছবিটোত তোমালোকৰ AE দিয়া আছে AE আমি লিখিব পাৰিম AE গোটেইখিনি আমি লিখিব পাৰিম AD প্লাস তোমালোকৰ লিখিব পাৰিবা DE ডিভাইড বাই CB বা BC ঠিক আছে CB আৰু BC একে কথা সো CB BC একে কথা EL বাই BL হল এতিয়া চাবা তোমালোকে সো ইয়াতে আকৌ আৰু এটা বস্তু আমি লিখিলো তাৰ পিছতহে যাম আমি সো AD ইকুৱেল টু কি লিখিব পাৰিবা তোমালোকৰ দিয়া আছে এটো এটা সামন্তৰিকৰ বিপৰীত বা সমান তাৰ মানে AD ইকুৱেল টু আমি লিখিব পাৰিম BC AD ইকুৱেল টু আমি BC লিখি দিম আৰু DE ঠাইত তোমালোকে ইয়াতে পাইছা সোয়া DE আৰু ED একে কথা হল DE সোয়া DE আৰু ED একে কথা তাৰ মানে DE ঠাইত আমি লিখিব পাৰো BC ঠিক আছে তলত তোমালোকৰ আছে BC সরি এটো L আছিল এটো L EL বাই BL ইয়াতে কি হল তোমালোকৰ ওপৰত আহি গল দুটা BC তলত আহিল BC কাটি দিয়া BC EL বাই BL সোয়া কি পাবা ইয়াতে 2 তলত থাকিল 1 1 ৰ লগত EL ইনটু কৰিলে EL আহিব 2 ৰ লগত BL পাবা এটো আমাক প্ৰুফ কৰিব দিছে ঠিক আছে এটো তোমালোকৰ প্ৰুফ কৰিব দিছে EL ইকুৱেল টু 2BL হল তোমালোকৰ প্ৰথমতে ইয়াৰ পৰা স্টাৰ্ট কৰিবা মানে ছবিটো আঁকিব ল'ব লাগিব ইয়াৰ পৰা স্টাৰ্ট কৰি তোমালোকে ইখিনি লৈকে লিখিব লাগিব তাৰ পিছত তোমালোকৰ ইখিনি হ'ব তোমালোকৰ ইখিনিতে কি হল কমন নপৰা কোশ্চেন বিলাকৰ এনসার হল আৰু বাকি কোশ্চেন বিলাক তোমালোকে চাই লোৱা যিহতৰ মানে এতিয়ালৈকে পৰীক্ষা হোৱা নাই আৰু তোমালোকৰ ফাইনালতো কামত আহিব এইবিলাক যদি তোমালোকে 15-20টা ডিস্ট্ৰিক্টৰ কোশ্চেন যিকোনো সাবজেক্ট হয় ম্যাথছ নহয় অকল তোমালোকৰ সোশ্যাল সায়েন্স হক ইংলিশ হক তাৰ পিছত যিকোনো সাবজেক্ট হক তোমালোকে যদি 15-20টা ডিস্ট্ৰিক্টৰ যদি সলভ কৰা ভাল এটা নম্বৰ পাবা ঠিক আছে আৰু বাকিবোৰ যদি নপৰাও তথাপিও ভাল নম্বৰ পাবা